দল হিসাবে বা সরকার হিসাবে অসম চৰকাৰ তথা আমাৰ বিটিচি হিসাবে আমি একেলগে অনুৰোধ কৰিছিলোঁ গভৰ্ণৰ ডাঙৰীয়াক যে বিটিচিটো মানে 6 মাহ এক্সটেনশ্যনৰ কাৰণে আমি চৰকাৰ হিসাবে দিছিলোঁ অসম চৰকাৰ হিসাবে বা আমি একেলগে বিপিএফ দল হিসাবে একেলগে 6 মাহ এক্সটেনশ্যনৰ কাৰণে আমি দাবী জনাইছিলোঁ কিন্তু গভৰ্ণৰে সেইটো মানা নাই যেন হওক এইটো গভৰ্ণৰৰ পাৱাৰত গ'ল আমাৰ ক'ব লগা একো নাই সেইটোৱে যে ভালকৈ বিটিচিত শান্তি থাকক সেইটোৱে মই বিচাৰোঁ আৰু সকলো জাতি জনগোষ্ঠীৰ ৰাইজসকলক মই অনুৰোধ কৰিছোঁ গভৰ্ণৰ ৰুল হ'লেও আমাৰ বিটিচিবাসী ৰাইজে শান্তি বজাই ৰাখক আমি একেলগে থাকিম সকলোৱে বিটিচিবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ আৰু মই আজি আমাৰ বিটিচি অঞ্চলত যিমান বিপিএফ কৰ্মী আছে বা যিমান বিপিএফ দলক মানে সহায় কৰি আহিছোঁ সকলোকে মই আহ্বান জনাব বিচাৰিছোঁ যে কোনো টেনশ্যন ল'ব নালাগে আকৌ বিপিএফে চৰকাৰ গঠন কৰিব ইয়াৰ কাৰণে নাৰ্ভাছ হ'ব লগা একো নাই আৰু মই এটা কথা মই অনুৰোধ জনাব বিচাৰিছোঁ যে আজিৰ পৰা মানে আমাৰ যিমান বিপিএফ দলৰ কৰ্মীসকল আছে সকলোৱে মানে নিজৰ নিজৰ ঘৰত এটা এটাকৈ বিপিএফ দলৰ ফ্লেগ মানে উৰিব লাগে আজিৰ পৰা বিটিচি অঞ্চলত যিমান বিপিএফ কৰ্মী আছে সকলোৱে মানে বিপিএফ দলৰ ফ্লেগটো এটা এটাকৈ মানে ৰাখিব লাগে হয় নিজৰ ঘৰত সকলোকে মই আহ্বান জনাইছোঁ ময়ো আজি আমাৰ এই ঘৰত বিপিএফ দলৰ ফ্লেগ এটা মই ৰাখিম সকলোকে মই আহ্বান জনাইছোঁ সকলোৱে যাতে বিপিএফ দলৰ ফ্লেগটো ৰাখে আমাৰ কৰ্মীসকলে সেইখিনি কথা এলায়েন্স আছে আমি এলায়েন্স হিচাপে বিটিচিটো 6 মাহ এক্সটেনশ্যন কৰিব লাগে বুলি দাবী জনাইছিল কিন্তু গভৰ্ণৰে মানা নাই এইটো আমাৰ ক'ব লগা একো নাই সেইটোৱে ছাৰ আপুনি 15 বছৰ চিফ হৈ আছিলে এতিয়া মনত কিবা এটা লাগিছিল আপুনি অলপ মই একো নাই মই এতিয়াও চিফ হৈ আছে মই এতিয়াও চিফ হৈ আছে এইবিলাক চিন্তা কৰিব নালাগে বিজেপিৰ প্ৰতাৰণা নেকি বিজেপিৰ প্ৰতাৰণা না কি এইবিলাক মই বুজি নাপাওঁ মই একো নকম মুঠতে আমি চৰকাৰ হিচাপে একেলগে 6 মাহ এক্সটেনশ্যনৰ কাৰণে আমি দাবী জনাইছিলোঁ গভৰ্ণৰে সেইটো মানা নাই সেইটোৱে আৰু আজি হয় মই চিফ নহয় অফিচিয়েলি কিন্তু মই চিফ হৈ আছোঁ ছাৰ হাইকোৰ্ট সুপ্ৰিম কোৰ্ট কৰা হ'ব নেকি ছাৰ নাই এইটোতো উপায় নাই এটা নিয়ম আছে আমি আজি PIL কৰিম কোৰ্টত এই কথাটো সকলোৱে জানে তো PIL দিয়াৰ পিছত ৰিজাল্টটো কি আহে এইটো এসপ্তাহৰ ভিতৰত পাই যাব সেইটো 6 ৰুলটো ভাইলেট কৰিলে নেকি ভাইলেট কৰা নাই সেইটো কনষ্টিটিউশ্যন আছে সেই কনষ্টিটিউশ্যন মতে যাব আমিও সেই সাংবিধানিক যিখিনি ৰাইটছ পাব লাগে এই হিচাপত আমি আজি PIL কৰিম সেইটোৱে ছাৰ ইলেকশ্যন কেতিয়া হোৱাটো বিচাৰে আপুনি ছাৰ ইলেকশ্যনটো মই অক্টোবৰ ভিতৰত হ'ব লাগে সেইটো বিচাৰিছোঁ আৰু এতিয়া যিখিনি ইলেকশ্যন কমিশ্যনে যিটো আজি যোৱাকালি আমাৰ ওচৰত কথা দিয়া মতে আজি একটা নটিফিকেশ্যন ওলাব লাগে যিহেতু ইলেকশ্যনটো কেনচেল কৰা নাই আৰু কোড অফ কণ্ডাক্টটো উঠাই দিয়া নাই আৰু আমাৰ যিটো কেণ্ডিডেট সেইবিলাক আজিলৈকেও এক্সেপ্টিছ আছে নমিনেশ্যন দিয়া কেণ্ডিডেটসকলে নতুন কেছৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী সিদ্ধাৰ্থ সিং এইটোতো নিয়ম সেইটো নিয়ম গভৰ্ণৰ ৰুল হৈছে এতিয়া প্ৰিন্সিপাল ছেক্ৰেটাৰীও নতুন আহিছে আৰু এডমিনিষ্ট্ৰেটৰ নতুন আহিছে গভৰ্ণৰ নমিনেটেড একজন অফিচাৰ আহিছে মুঠতে বিটিচিটো ভালে থাকিব লাগে